আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৰফৰ পৰা ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধা জনাবৰ কাৰণে তেখেতৰ জন্ম শতবাৰ্ষিকীৰ লগত আমিও বছৰজোৰা কাৰ্যসূচীৰে আমাৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি যেহেতু আবৃত্তিৰ কাম কৰোঁ, আবৃত্তিৰ সাধনা কৰোঁ, গতিকে আমি সেই মহান পুৰুষজনক আবৃত্তিৰে আমি শ্ৰদ্ধা জনোৱাৰ এক অভিনৱ পৰিকল্পনা লৈছিলোঁ আৰু সেই পৰিকল্পনাৰ অংশ হিচাপে আজিৰ এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত বহুবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমত 50,000 আবৃত্তিকাৰক আমি 50,000 আবৃত্তিকাৰৰ কণ্ঠক এটা কণ্ঠ কৰি তেখেতক আমি মৃত্যু জিনাৰ গান শীৰ্ষক ডক্টৰ অমৰজ্যোতি চৌধুৰী দেৱৰ দ্বাৰা ৰচিত কবিতাৰে আবৃত্তি কৰি তেখেতক আমি শ্ৰদ্ধা জনাম আৰু এই কাৰ্যসূচী আমাৰ 4টা ভাগত ভাগ কৰা হৈছে। প্ৰথম কাৰ্যসূচী হ'ব আমাৰ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখে 2025 চনৰ, দ্বিতীয় কাৰ্যসূচী হ'ব নৱেম্বৰ মাহৰ 5 তাৰিখ 2025 চনৰ, তৃতীয় কাৰ্যসূচী আমাৰ থাকিব 29 মাৰ্চ 2026 চনত আৰু অন্তিম যি কাৰ্যসূচী, যিটো কাৰ্যসূচীত আমি 50,000 ব্যক্তিক আমি অসমৰ বিভিন্ন জিলাত একেলগে লগ লগাই এই আবৃত্তি কৰাম, সেই তাৰিখটো হৈছে 6 ছেপ্টেম্বৰ 2026 চন আৰু তাৰে প্ৰস্তুতিৰ কাৰণে আজিৰ এই সভাখন আছিলে। সভাখনত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ প্ৰতিজন সদস্য আহিছে, যুৱ মৰ্চাৰ সদস্য আহিছে, আমাৰ উপসমিতিসমূহৰ সদস্যসকল আছে আৰু আজি সফলতাৰে আমি কাৰ্যসূচী সমাপন কৰি আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ আমাৰ এই কাৰ্যসূচীৰ এটা SOP, আমাৰ যি মানসম্পন্ন পৰিচালনা পদ্ধতি, সেই পদ্ধতি আজিৰ পৰা আমি দিব পৰা হৈছোঁ। আজি সভাই তাক অনুমোদন জনাইছে। লগতে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ এই কাৰ্যসূচীৰ কাৰণে এজন ব্ৰেণ্ড এম্বেচাডৰ হিচাপে অসমৰ প্ৰসিদ্ধ চলচ্চিত্ৰ অভিনেতা শ্ৰীযুত প্ৰাঞ্জল শইকীয়া দেৱক আমি ব্ৰেণ্ড এম্বেচাডৰ হিচাপে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে আজিৰ পৰা বৰণ কৰিছোঁ আৰু তেখেতৰ দ্বাৰা বহু কাৰ্যসূচী আমি আগুৱাই লৈ যাম। মূলতঃ এই কাৰ্যসূচীখিনিয়ে আছিলে, লগত আৰু অন্যান্য যি কাৰ্যনিৰ্বাহকৰ কাৰ্যসূচীৰ প্ৰয়োজন সেই কাৰ্যসূচীখিনি আছিলে। আজি আৰু এটা আমি বিশেষ গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছোঁ, সেয়া হৈছে আমাৰ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰধান সম্পাদকৰ শাৰীৰিক অসুস্থতাৰ বাবে কিছুদিনৰ পৰা তেওঁ কাৰ্যৰ পৰা বিৰত আছিলে। সেয়েহে আজি আমি ৰাজ্যিক পৰ্যায়ৰ অনুমোদন লৈ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰধান সম্পাদকৰ ভাৰপ্ৰাপ্ত দায়িত্ব শ্ৰীযুত গুণীন ফুকনক অৰ্পণ কৰা হৈছে। এতিয়াৰ পৰা তেখেতে ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক হিচাপে আমাৰ কাৰ্যসমূহ আগুৱাই লৈ যাব। ফুকন দেৱী এটা আছে চাগে, আছে নেকি? গুণীন ফুকন তেখেতে এতিয়াৰ পৰা ৰাজ্যিক ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদকৰ দায়িত্ব পালন কৰি আমাৰ কাৰ্যসূচীসমূহ আগুৱাই লৈ যাব।